মৰাণ নগৰত আজি সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। মৰাণ নতুন নগৰৰ জাচিংফা ধাবাৰ সন্মুখত অচিনাক্ত বলেৰো পিকআপ বাহনে মহতিয়াই যায় দুখনকৈ মটৰচাইকেল। ডিব্ৰুগড় দিশৰ পৰা মৰাণলৈ আহি থকা AS04 AF 9432 আৰু AS 331211 নম্বৰৰ দুখন পালচাৰ বাহনক মহতিয়াই যায় অচিনাক্ত বলেৰো বাহনখনে। ইয়াৰে AS04 AF 9432 নম্বৰৰ NH 150 বাহনখনৰ চালকজন সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰিছে। মই জনামতে এফালৰ বলেৰোখন আহি আছিলে, এফালৰ বাইক দুখন গৈ আছিলে। এখন বাইকে বলেৰোখনক খুন্দা মাৰিলে, তাৰ ইখন বাইকে ইখন বাইকৰ লগত খুন্দা মাৰিলে। মানুহ এজন বৰ্তমান সংকটজনক হৈ আছে আৰু এজন অকণমান নৰ্মেলকৈ আছিলে, মই ইমানটোৱে দেখিছিলোঁ।